বন্ধুসকল, আজি 14 নৱেম্বৰ শিশু দিৱস। পণ্ডিত জৱাহৰলাল নেহৰুৰ জন্মদিন। শিশু দিৱসৰ আমাৰ বিদ্যালয়ত উদযাপন কৰা হৈছে। পোনপ্ৰথমে আমি পাতৰবাৰে কাৰ্যসূচী আৰম্ভ কৰিব লৈছোঁ আৰু সকলোকে শিশু দিৱসৰ শুভেচ্ছা জনালোঁ। ছাত্ৰ সংগঠনৰ তৰফৰ পৰা সকলোকে ৰাতিপুৱাৰ সুপ্ৰভাত জনাইছোঁ আৰু আজি বাটৰবাট ধৰিবলৈ প্ৰাঞ্জিতা গোস্বামীক আমন্ত্ৰণ জনাইছোঁ। নমস্কাৰ। ছাত্ৰ সংগঠনৰ সম্পাদিকা আমন্ত্ৰণ ক্ৰমে মই শ্ৰী প্ৰাঞ্জিতা গোস্বামীয়ে বাটৰবাট ধৰিব লৈছোঁ। ভুল হ'লে ক্ষমা কৰিবা। সাৱধান, বিশ্বাস, সাৱধান। প্ৰাৰ্থনা গাবলৈ সাজু হোৱা। আৰম্ভ। বিদ্যালয়খন আমাৰ আপোন। আমি সদায় বিদ্যালয়লৈ পৰিষ্কাৰ পৰিচ্ছন্ন হৈ আহিম। এয়া আমাৰ বিদ্যালয়ৰ প্ৰধান শিক্ষক মহোদয়ে এটি বৃক্ষ ৰোপণ কৰিছে আজি 14 নৱেম্বৰ শিশু দিৱস উপলক্ষে। আমি আশা ৰাখিছো যাতে গছ পুলিটো লহপহকৈ বাঢ়ি ছাৰৰ নাম যাতে সদায় উজ্বলাই ৰাখে, আমি তাকে কামনা কৰিছো। বঢ়িয়া বঢ়িয়া। ধন্যবাদ জ্ঞাপন কৰিছোঁ।
ভাৰতৰে পূৰ্ব দিশৰ উজ্জ্বল উষাৰে বহাগতে আমাৰে আই মমুৰা হৈ ফুৰে মাঘৰ জোনৰ হাতেৰে লক্ষী ধুনীয়া দৌৰ